100 বছৰ পিছত হনুমান জয়ন্তীত বিৰল ৰাজযোগ। সন্ধিয়া ৰঙাৰ কাপোৰেৰে বান্ধি দান কৰক এই সামগ্ৰী। মংগল শনি দোষৰ পৰা মুক্তি, বাধা বিপত্তিৰ পৰা মুক্ত কৰিব বজৰংগবলীয়ে। শনিবাৰে হনুমান জয়ন্তীত যদি আপুনি ৰঙা বা গেৰুৱা ৰঙৰ কাপোৰ পিন্ধে, তেন্তে আপোনাৰ মন ভক্তিৰে ভৰি পৰিব আৰু মংগল গ্ৰহ শক্তিশালী হ'ব আৰু আপুনি মংগল সম্পৰ্কিত শুভ ফল পাব। 12 এপ্ৰিল শনিবাৰে চ'ত মাহৰ শুক্লপক্ষৰ পূৰ্ণিমাৰ তিথিত হনুমান জয়ন্তী পালন কৰা হ'ব। হনুমানে ৰঙা ৰং আটাইতকৈ বেছি ভাল পায়। এই ৰং সাহস আৰু শক্তিৰ প্ৰতীক। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল এই ৰংটোৱে মংগল গ্ৰহক প্ৰতিনিধিত্ব কৰে। শনিবাৰে হনুমান জয়ন্তীত যদি আপুনি ৰঙা বা গেৰুৱা ৰঙৰ কাপোৰ পিন্ধে, তেন্তে আপোনাৰ মন ভক্তিৰে ভৰি পৰিব আৰু মংগল গ্ৰহ শক্তিশালী হ'ব আৰু আপুনি মংগল সম্পৰ্কিত শুভ ফল পাব। পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাই এনে কিছু প্ৰতিকাৰ জনাব, যিবোৰ হনুমান জয়ন্তীৰ দিনা কৰিলে আপোনাৰ ৰাশিফল মংগল গ্ৰহ শান্ত হ'ব, আপোনাৰ সৌভাগ্য বৃদ্ধি পাব আৰু আপোনাৰ ইচ্ছা পূৰণ হ'ব। হনুমান জয়ন্তীৰ দিনা ৰঙা সামগ্ৰী দান কৰিলে জীৱনত সৌভাগ্য আৰু সুখ সমৃদ্ধি বৃদ্ধি পায়। লগতে সফলতাও আহে। যিসকলৰ জন্ম কুণ্ডলীত মংগলৰ দোষ আৰু তেওঁলোকে এই দিনটোত মংগল সংক্ৰান্তীয় পূজা আৰু দান কৰা উচিত। হনুমান জয়ন্তীত মংগল দোষক শান্ত কৰাৰ বাবে ৰঙা কাপোৰ, মচুৰ দাইল, বিলাহী, দিয়াচলাই কাঠি, তামৰ পাত্ৰ আদি নিজৰ সামৰ্থ্য অনুসৰি দান কৰা উচিত। এই দান কৰাৰ সময়ত আপোনাৰ নিশ্বাস ভিতৰত ৰাখিব আৰু সন্ধিয়া দান কৰিব। ই আপোনাৰ মাংগলিক দোষ শান্ত কৰিব আৰু আপোনাৰ জীৱনত মংগল গ্ৰহৰ বাবে সৃষ্ট বাধা দূৰ কৰিব। হনুমান জয়ন্তীৰ এদিন পূৰ্বে অৰ্থাৎ 11 এপ্ৰিলত 1.25 মিটাৰ ৰঙা কাপোৰত বাকলিৰ সৈতে এটা নাৰিকল, পাণৰ সৈতে অলপ দাইল আৰু চাউল দিয়ক। এই সামগ্ৰীখিনি একেলগে বান্ধি মনে মনে আপোনাৰ ইচ্ছাবোৰ কওক আৰু তাৰ পিছত এইখিনি গাৰুৰ কাষত ৰাখি শুবলৈ যাওক। 12 এপ্ৰিলত স্নান কৰি ৰঙা পোছাক পিন্ধি যিকোনো হনুমান মন্দিৰত ভগৱান হনুমানক এয়া অৰ্পণ কৰক। আপোনাৰ ইচ্ছা পূৰণ হ'ব। ঋণ হওক বা অসুস্থতা, যি সমস্যাই নহওক কিয়, এয়া দূৰ হ'বলৈ আৰম্ভ কৰিব।